সো ফ্রেন্ডস আমালোকৰ ৰিজাল্টটো আহি গ'ল ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ ফৰ ক্লাছ 3 পোষ্ট কাট অফ আহি গ'ল কাট অফটো বহুত আনইউজুৱেল একদম ধ্বংসঘাতৰ মানে চাওক ইউআৰ জেনেৰেলৰ আমাৰ যিটো SSLC আৰ্টছৰ সেইটো কম অকণমান ছায়েন্সতকৈ কম আহিলে অকণমান কিন্তু কাট অফটো বহুত বেছি হৈছে কাৰণ আমালোকৰ যিটো আমালোকৰ কাট অফটো কম হ'বলগীয়া কাৰণ আছিল যে আমালোকৰ নেগেটিভ মাৰ্ক আছিলে যাৰ কাৰণে কাট অফটো আমাৰ বহুত কম হ'ব লাগিছিলে কিন্তু কাট অফটো আগৰ নিচিনা হৈ গ'ল কিন্তু আগতকৈ অকণমান বেছিহে হৈছে এইটো বহুত বেয়া কথা আৰু চাওক এতিয়া বেচেলৰ ডিগ্ৰী আছে ইয়াত বেচেলৰ ডিগ্ৰীটো আৰু বহুত বেছি আহিছে আৰু লগতে কিন্তু আমালোকৰ কম্পিউটাৰ ডিপ্ল'মা থকা অকণমান কম আহিছে এইটো এটা আমালোকৰ লাভ হৈছে আৰু যিসকলে কম্পিউটাৰ ডিপ্ল'মা 6 মাহৰ কৰিছে তেওঁলোকৰ কাৰণে বহুত সুবিধাৰ কাৰণে হৈছে হয় নহয় কিন্তু আৰু আমাৰ যিটো SSLC ড্ৰাইভাৰ তোমালোকে চোৱাচোন ড্ৰাইভাৰত 127 কোনে ভাবিব পৰা নাছিল যে 127 এটা মাৰ্ক আহিব পাৰে নেকি চাওকচোন 127 মাৰ্ক ফৰ SSLC ড্ৰাইভাৰৰ কাৰণে একেবাৰে কিমান মাৰ্ক উঠাব লগা হৈছে এইটো আচৰিত কথা যে আমালোকৰ এইটো ইউআৰএলৰ হ'ল এতিয়া আমালোকৰ তোমালোকে চোৱা কি আছে ইয়াত আছে আমালোকৰ SC কাষ্টৰ কিমান গৈছে 110 SSLC পৰীক্ষাত 110 আৰু যিসকলে SSLC সায়েন্সত পাছ কৰিছে কিন্তু তেওঁলোকে SC কাষ্টৰ সিহঁতৰ 118 পাব লাগে বহুত বেছি মাৰ্ক কাৰণ হয়তো সায়েন্সত আমালোকৰ পোষ্ট কম পোষ্ট আছিলে আৰু আৰ্টছত পোষ্টটো বেছি সেইকাৰণে কাট অফটো ইয়াত বেছি আহিছিলে কিন্তু আগৰবাৰত কি হৈছিলে আমালোকৰ সায়েন্সতটোত কম আৰু আৰ্টছত বেছি আছিলে হয় নহয় এতিয়া আমালোকৰ ডিগ্ৰীটো এনেকুৱা আমালোকৰ SC কাষ্টৰ কাৰণে কি আছে 127 পাব লাগে আৰু আমাৰ ড্ৰাইভাৰৰ পোষ্টৰ কাৰণে আমালোকে SC কাষ্টৰ লৰাই কি পাব লাগে 124 ঠিক আছে তো এইটো হ'ল আমালোকৰ কাট অফ আৰু তোমালোকে বাকী কাট অফখিনি দেখি ল'বা বাকী কাট অফখিনি তো এনেকুৱা বহুত হাই আহিছে এতিয়া চাওক এইটো হিলছৰ এইবোৰ আৰু যিবোৰ পাহাৰীয়া জনজাতি আছে সেইবোৰৰ কি আছে আমাৰ বেলেগ কাষ্ট আছে সিহঁতৰ OBCও বহুত গৈছে ট্ৰাইবছৰ OBC 112 গৈছে বুজিছোঁ গতিকে আমালোকৰ বহুত হাই মাৰ্ক গৈছে এতিয়া মানে কি ক'ম আৰু ইমান কাট অফ কোনে ভবাই নাছিলে কিন্তু যিহেতু পোষ্ট আমালোকৰ কম আছিলে সেইকাৰণে আমালোকৰ হয়তো আমাৰ কাট অফটো অকণমান বেছি গৈছে আৰু কিবা প্ৰব্লেম হ'ব পাৰে চ' সেইটো হ'ল মূল কথা আমালোকৰ এইটো এতিয়া হ'ল ক্লাছ 3 কাট অফ এতিয়া আমালোকে চাব লাগিব ক্লাছ 4ৰ কাট অফটো অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী লেভেল অৰ্থাৎ কি যিটো 10 লেভেল হয় ইয়াত চাওক 10 আৰু 8 লেভেলৰ আমাৰ ক্লাছ 4ৰ পোষ্ট আহিব ইয়াতে ধ্যান কৰিবলৈ কথাটো যে আমালোকে ইউআৰৰ যিটো 10th লেভেল ক্লাছ 10 লেভেলৰ যিটো কাট অফ গৈছে 91 গৈছে কাৰণ এইটো কুৱেশ্যনটো অকণমান টাফ আহিছিলে এইকাৰণে অকণমান কম গৈছে কিন্তু চাওক এইটো আমালোকৰ যিটো কিন্তু ক্লাছ 8ৰ পেপাৰটো যিখন ক্লাছ 8ৰ এইটো হয় এই পেপাৰ 8ৰ যিটো এই 99.75 চাওক 100 গৈছে বহুত আচৰিত গৈছে দেই আমালোকৰ কাট অফটো বহুত আচৰিত গৈছে চ' গতিকে আমালোকৰ আৰু কিছুমান আছে মেকানিক্সৰ কাৰণে আমালোকৰ ITI লৈ পৰে হাই ছেকেণ্ডেৰী পিছত তেওঁলোকৰ কাট অফ 107 ক'ব নোৱাৰি কেতিয়া কোনটো কাট অফ বেছি হৈ যায় আৰু মানে ITI কৰিও লাভ নহ'ল এওঁলোকৰ তাৰ বেছি হৈ গৈছে কাট অফ আৰু লগত কাৰণ হয়তো আমাৰ ইয়াৰ পোষ্ট কম আছিলে আৰু এইটো বেলেগ আছে ইয়াত কিন্তু কাট অফ কাৰ কম গ'ল ৱায়াৰমেন অৰ্থাৎ এই ৱায়াৰমেনৰ কাট অফটো বহুত কমে গৈছে আৰু আমাৰ কি হৈছে সেয়া লাভৱান হৈছে সিহঁতৰ আৰু লগতে 44 গৈছে 109 আৰু বহুত বেছিও গৈছে কিছুমানৰ ফিটাৰত গৈছে ফিটাৰ বুলি এইটো ফিটাৰৰ 109 গৈছে চ' এনেকুৱা আমালোকৰ কাট অফটো আমালোকৰ কিন্তু আপোনালোকে SC কাষ্টৰ ল'ৰাই 88 পাব লাগে এটা ক্লাছ 10ৰ এটা পোষ্ট পাবলৈ কোৱালিফাই কৰিবলৈ আৰু আমাৰ 93 পাব লাগে ক্লাছ 8ৰ এটা পোষ্ট পাবলৈ 93 কাট অফটো বহুত বেছি গৈছে হয় নহয় আৰু লগতে আমাৰ বাকীখিনি আছে আমাৰ ST হিল আছে ST হিলৰ আমাৰ 74 কাট অফ গৈছে ক্লাছ 10ৰ পোষ্টত ST হিলৰ গৈছে 74 ঠিক আমাৰ তাতে কৈছে 71 কাট অফ আমাৰ গৈছে ক্লাছ 7ৰ যিটো আমাৰ ক্লাছ 8ৰ আমালোকৰ এইটো 71 গৈছে আৰু তেনে OBC দেখিবলৈ গ'লে আমালোকে 90 পাবলৈকে বহুত বেছি মাৰ্ক পাবলৈ লাগে OBC আৰু 95 পাব লাগে মানে ক্লাছ 8ৰ পোষ্টৰ কাট অফটো বেছি গৈছে কাৰণ ইয়াৰ কুৱেশ্যন অকণমান সহজ হৈছিলে কিন্তু নেগেটিভ মাৰ্ক থকাৰ কাৰণে আৰু কম হ'ব লাগিছিলে বহুত কম হ'ব লাগিছিলে কিন্তু আমালোকে দেখিবলৈ নাপালোঁ আৰু কাট অফটো বহুত বেছি গ'ল আৰু ট্ৰাইবছৰ কাৰণে OBC ট্ৰাইবছ
এটা জেনেৰেল OBC আৰু OBC ট্ৰাইবছ হয় আদিবাসী আৰু লগতে এইটো প্লেনখিনি তোমালোকে দেখি ল'বা কিছুমানৰ কাট অফ বহুত কম গৈছে চাওক PHC0 হিলছ আৰু এইটো আছে আপোনালোকৰ 11 গৈছে কিছুমানৰ কাট অফ এইটো আৰু 30 গৈছে 21 গৈছে চ' এইটো তোমালোকেতো এই কাট অফটো পাব নোৱাৰা কিন্তু তোমালোকে এই কাট অফটো কোনোবাই যদি ভাগ্যত থাকে তোমালোকে এইবোৰ যদি ভালকৈ ITI কৰি ল'লাতেন কোনোবাই যদি ৱায়াৰমেন বা যেনেকৈ যিবোৰ ল'ৰা ছোৱালী এইবোৰ কৰিব ITI বেলেগ মানে পৃথক ল'ব লাগে অৰ্থাৎ যিবোৰ কোনো বেছিভাগ ছাত্ৰ ছাত্ৰী ল'ব নিবিচাৰে সেইবোৰ ল'লেহে কাট অফটো তাত কম যায় চাওক ইয়াত কি হৈছে ইয়াৰ ক্ষেত্ৰত 109 গৈছে ফিটাৰত হয়তো ITI ছাত্ৰ ফিটাৰত বেছি লৈছে ITI চাৰ্টিফিকেট ফিটাৰত বেছি কৰিছে আৰু লগতে ইয়াত কি হৈছে মেকানিক্সত বেছি গৈছে সেইকাৰণে এইটোৰ কাট অফ আকৌ বেছিহে গৈছে চ' গতিকে তোমালোকে চেষ্টা কৰিবা যে পৃথক ডিপাৰ্টমেণ্ট বেলেগ ডিপাৰ্টমেণ্টত ল'বলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকে লাভৱান হ'ব এইটো হ'ল আমাৰ গ্ৰেড 4 কাট অফ গৈছে চ' তোমালোকে এইখিনি ধুনীয়াকৈ মানে বুজি পাইছা চ' গতিকে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা আৰু তোমালোকৰ এটা কথা হ'ল যে ৱেটিং লিষ্ট আহিবনে নাই এতিয়া ৱেটিং লিষ্ট আহিবনে নাই সেইটো আমালোকৰ আজি CM ছাৰে এতিয়া লাইভত আহিব তাৰপিছত কি কয় সেইটো ৱেটিং লিষ্ট দিব পাৰে নিদিব পাৰে সেইটো তোমালোকে তাৰপিছত নিউজৰ পিছতহে পাবা আপডেট পাই যাবা তোমালোকে গতিকে এইটো আপডেট পাবলৈ তোমালোকে শ্বেয়াৰ কৰিবা লাইক কৰিবা আৰু কমেণ্ট